DND আসাম নৰ্থ ইষ্ট চেনেললৈ স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ নলবাৰী আৰু বৰপেটা জিলাৰ সীমামূৰীয়া এখনি অঞ্চল। আপোনালোকক দেখুৱাম আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্ট, যিখন ৰেষ্টুৰেণ্ট অসমৰ ভিতৰত প্ৰথম বনাইছে, পানীৰ তলত অতি মনোমোহাকৈ বনাইছে। আজি আপোনালোকক দেখুৱাম সেইখন আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্টখন, জলপৰী ফেমিলি ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখন নতুনকৈ সজাই পৰাই পানীৰ তলতে বনাইছে আৰু তালৈ বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহৰ সমাগম হয়। সেইখন আমি গৈ আছোঁ এতিয়া জলপৰী ফেমিলি ৰেষ্টুৰেণ্ট আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্টলৈ। আৰু এইখিনি ঠাই নলবাৰীৰ শেষ সীমা। এইখন যে বেনাৰখন দেখিছে, নলবাৰী জিলাৰ শেষ সীমা আৰু বৰপেটা জিলা আৰম্ভ এইখিনিৰ পৰাই। সৌখন যিখিনি দেখিছে আমি পালোঁ। কৃষ্ণ সুরা ফুলৰ মানে আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্ট। নেদেখিলেহি এখনি। নমস্কাৰ দাদা। আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্টখন হয়, আপোনাৰ মনত কেনেকৈ চিন্তাটো আহিল? চিন্তা মানে আমি পানীৰ মাজত ডাঙৰ হোৱা মানুহ, ভাবিলোঁ পানীত কিবা এটা কৰিম, এনেকৈ চিন্তা কৰি কিনে চেষ্টা এটা কৰিলোঁ। কৰি কিনে হৈয়ে গ'ল আৰু এনেকৈ ভাবি কেতিয়াৰ পৰা এইটো আৰম্ভ কৰিছে? এইটো যোৱা বছৰৰ পৰা কৰিছোঁ, এতিয়াও কমপ্লিট হৈ উঠা নাই। আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্ট জাষ্ট ভিতৰত যাব পৰা হৈছে, বাকী বাহিৰৰ গোটেই পানীৰ সেইখিনি কৰিব পৰা নাই, কৰি আছে, কাম চলি আছে। হয়, হ'ব আৰু ৰিচেণ্টলি হৈ যাব গোটেইখিনি। হয়। আৰু এই জলপৰী আৰু হাবি ফেমিলি ৰেষ্টুৰেণ্ট কোনখনৰ নামেৰে জনা যাব? এইখন জলপৰীয়ে হয়। জলপৰী হ'ব ন? আমি কেৱল খাদ্য বস্তুটো হাবিৰ পৰা হায়াৰ কৰি আনো, সেইখন আমাৰে। কেৱল জলপৰীখন কিনে আৰু সেইখিনি হাবিখন আছে। আৰু সেই ঘৰটো নেদেখিলেহি বটলৰ ঘৰটো, বটলৰ ঘৰটো সম্পূৰ্ণ কাছৰে বটল ন? বটল এইবিলাক ইউজ কৰা বটল, পেলনীয়া বস্তু দিয়ে বনাইছোঁ এইখিনি। আমি পেলাই সেইটো, গতিকে এনেকৈ এটা চিন্তা চৰ্চা কৰি পেলাই এইবিলাকেদি কিবা কৰিব পাৰোঁ নেকি, সেই ভাবিয়ে সেইটো আৰম্ভ কৰিলোঁ। সম্পূৰ্ণ সুৰক্ষিত ন? সুৰক্ষিত কোনো টেনশ্যন নাই এইবিলাকত। হয়। আৰু আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্টখন যিহেতু পানীতে থাকিব, ভৱিষ্যতে একো অসুবিধা নহ'ব লাগে? নহয়, সেইখিনি মই কমপ্লিট প্ৰটেকশ্যন ৰাখি কৰিছোঁ। প্ৰটেকশ্যনৰ বাবে সম্পূৰ্ণ হেৰিখিনি কৰা গৈছে? হয়, কমপ্লিট হৈ আছে, একো প্ৰব্লেম নাই। হয়। কেতিয়াৰ পৰা মুকলি কৰিব? মুকলিটো হৈছে, বিশ্বকৰ্মাৰ দিনা মই ডিম্পু বুঢ়াক মাতি আনি খুটা কাটাইছোঁ। তাৰপিছত চলি আছে, ডেইলি বুকিং আছে, এতিয়াও বুকিং মানুহ আছে তলত, এইমাত্ৰ আহি কৰিয়ে গ'ল মানুহ। পূজাৰ সময়ত কিবা পৰিকল্পনা আছে নেকি? পূজাৰ সময়ত বেলেগ পৰিকল্পনা মানে একো নাই, পানীৰে অলপমান কিবা কিবি দেখাম বুলি ভাবিছোঁ আৰু ৰাইজক। ইয়াতে মানে নলবাৰীৰ সীমামূৰীয়া, আমি বৰপেটা ডিষ্ট্ৰিক্টে হয়, এইখিনি বৰপেটাৰ একদম বৰ্ডাৰ হয়। ফাৰ্ষ্ট গতিকে বৰপেটা ডিষ্ট্ৰিক্ট হাৰিঘাটা গাঁও, সৰ্থেবাৰী ইয়াৰ পৰা 2 কিলোমিটাৰ 3 কিলোমিটাৰমান হ'ব। সেইটোৱে পল্লা ৰোড, নলবাৰী টু সৰ্থেবাৰী। সেইটোৱে ঠিকনাটো জানিলে যিহেতু দূৰ দূৰণিৰ মানুহখিনি অহাটো অলপ সুবিধা হ'ব। নিশ্চয় ঠিকনাটো জানিলে। সেইখন অসমৰ ভিতৰত প্ৰথম আণ্ডাৰ ৱাটাৰ ফেমিলি ৰেষ্টুৰেণ্ট। আমি আপোনালোকক দেখুৱাই গৈ আছোঁ, সেয়া চাওক। অসমত নাই এনেকুৱা। কি সুবিধা আছে এই ৰেষ্টুৰেণ্টখনত? আপোনাৰ ইয়াতে হ'ল আপোনাৰ যোনটো এটা ফেমিলিৰ হাতত ধুনীয়াকৈ খাই বহিব পাৰিব, আৰু আপোনাৰ এচি চেচি আছে। কিবা মাচুল লয় নেকি ইয়াতে অহাৰ বিনিময়ত? ইয়াতে আপোনাৰ ঘণ্টা কৰি লওঁ। ঘণ্টা মানে একো খাদ্য নাখালেও? এই ৰুমটোৱে নে অকল এইটো ৰুম? কিমান মানুহৰ হেৰি আছে ইয়াতে? মানে মোটামুটি আপোনাৰ 12জনমান বহিব পাৰিব। 12জন মানুহ এবাৰ পৰিৱেশন কৰা হয়। খাদ্য যি খায়, আৰু পুখুৰীৰ মাছ লাগে, মাছ মাৰি দিওঁ। এই পুখুৰীৰে? এইটো পুখুৰী। লগে লগে মাৰি দিয়ে আৰু মানুহৰ আগতে।
এতিয়া মানুহবিলাকে দেখাই পাই থাকিব দেখাবই দেখোন উম, আৰু নিজে মাৰি পেলাই খাব পাৰে নিজে নিজে মাৰি মাৰিব। মই মাৰি দিওঁ অ। মাছটো আমাৰ সেনেকুৱা প্ৰভিজন আছে মাছটো ঘণ্টাত 300 টকা ঘণ্টাত 3,000 এজনৰ নহয় এটা আপোনাৰ এখন টেবুলত 300 টকা 4জন বহিব পাৰিব অঁ এখন টেবুলত 300 টকা ফটো এক্সট্ৰা অঁ অঁ যাই মরণে নিয়ে যায় তোমারে আণ্ডাৰ ৱাটাৰ ৰেষ্টুৰেণ্টখন অ। ফেমিলি ৰেষ্টুৰেণ্ট হয় মানে এইখন বনোৱাৰ বাবে চিন্তাটো কেনেকৈ আহিল আপোনালোকৰ তাৰমানে আমাৰ সি বহুত আগৰ পৰা এটা প্লেন বনাই আছে আৰু বনাই আছোঁ আমি তাৰমানে এতিয়া ইয়াতে ৰাতি থকাৰ আমাৰ এইখিনিত ক'তো হেৰি নাই আমি সেইটো বনাই আছোঁ আস্তে আস্তে টাইম ল'ব অলপ উম, ৰাতি কিছুমান মানুহ মানে থাকিব লাগিলে নলবাৰী যাব লগা হয় অঁ অঁ মানে আমাৰ ইপিনে কৃষ্ণপুৰ আহি থাকে না মানুহ সেইখিনি আমি বনাই আছোঁ মানে টাইম লাগিব মানে খাদ্যৰ লগত ইয়াতে যদি ৰাতি কিবা অসুবিধা হয় থাকিব লগা হ'লে থাকিব পাৰিব দূৰৰ মানুহখিনি অলপ টাইম ল'ব তাৰমানে আমি সেইটো বনোৱা মানে হেৰি কৰি আছোঁ পৰ্যায়ক্ৰমে হৈ থাকিব হৈ থাকিব আৰু আমাৰ মানে পৰ্যটনৰ কাৰণে ভাল হ'ব আৰু ভাল হ'ব মানুহবিলাকৰ আৰু সৰু বাচ্চাবিলাক খেলিব হেৰি আনিম আমি আকৌ বোট আনিম ইয়াৰে বোট আনিম বোট আনিম অঁ এই ৰাজহাঁহ আছে ৰাজহাঁহ আছে বেলেগ হাঁহ আছে দেখুৱাই দিয়কচোন ৰাজহাঁহটো ওই মরম বাড়ে মোর নজনা গোয়ে কৃষ্ণ সুরা ফুলৰ দৰে হাঁহি তোমাৰ নেদেখি এইখিনি বটলৰে বটলত আছে স্বত্বাধিকাৰীজনৰ এটা নাম মোৰ ভাইটি সৰু ভাইটি কি নাম অমৰ ভাগৱতী অঁ ৱালকেইখন যদি গ্লাছৰ হয় জাফৰ আৰু বেছি মানে সৌন্দৰ্য বাঢ়ি যাব আৰু মানুহবিলাকেও ভাল পাব পানীৰ তলতে থকা যেন পাব বহুত টকা হয় এই পুখুৰীটোত সেই মাছ কি কি মাছ মাছ চব মাছ আছে যেনে আপোনাৰ একদম মানে এই বৰালিৰ পৰা চিতল ভৌকা ৰৌ হেৰি মুঠতে বিভিন্ন ধৰণৰ মাছ আছে কাচু দিম বুলি ভাবিছোঁ আমি অঁ কাছ দিয়া যাব ইমান আহিলে পানী অঁ অঁ আৰু দিয়া যাব নেকি আৰু বেছি আছে এইটো লাইট চলি আছে পানীৰ তলত লাইট দিয়া গৈছে পানীৰ তলতো এইটো লাইট চলি আছে ঠিকে আছে সা সুবিধা খোৱা মানুহ আহিলে খাব পাৰিব ধুনীয়াকৈ অঁ কিবা সা সুবিধা থাকিব নেকি স্পেচিয়েল পূজা বুলি স্পেচিয়েল বেলেগ একো নাই বনাই দিব আমি চব থাকে এতিয়া মাটন হাঁহ চাহ পৰ্যন্ত আছে আমাৰ অঁ হ্যাঁ হাঁহ নিজা মাতা হাঁহ আছে কিবা লাগিলে বোলে দাদা আমাক মাতা হাঁহ এটা বনাই দিয়ক সেনেকৈ রই রই সাউতু হে পাহলম পোলাই ইয়াতে এখন নিদিলে লগাই মুগে হই থাকিবি মুগে হই করে এইখন মেনু প্ৰিয় দৰ্শক আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে যদি আহে এইখন মেনুত চাই পেলাই অৰ্ডাৰ দিব পাৰিব কি কি আপোনালোকে ইচ্ছা কৰে খাবলৈ ইয়াতে সকলো নিৰিখবিলাক ভৰাই আছে আপোনালোকে ইয়াত সুস্বাদু ব্যঞ্জনৰ উপৰিও আপোনালোকে ইয়াত মনোৰঞ্জন ল'ব পাৰিব সকলোৱে আপোনালোকে সকলোৱে আহক ইয়ালৈ আৰু খাদ্যলৈকে ল'ব লাগে মনোৰঞ্জনৰ লৈ যাব পাৰিব